পৰ্যটকেৰে গিজগিজাই থকা মানাহ এতিয়া নিজম পৰিছে। কোলাহলশীল পৰিৱেশত প্ৰাণ পাইছে মানাহৰ জৈৱ বৈচিত্ৰ্যই। মুক্ত মনে বিচৰণ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলে। পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ ঘোষণা কৰাৰ পিছৰে পৰা নিজান হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখন। আৰু নিজান পৰিৱেশত প্ৰাণ পাই উঠিছে মানাহৰ জৈৱ বৈচিত্ৰ্য। দেশী বিদেশী পৰ্যটকেৰে সদায় গিজগিজাই থকা মানাহ ৰাষ্ট্ৰীয় উদ্যান এতিয়া নিজান নিতাল। যাৰ বাবে মুক্ত মনে বিচৰণ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলে। বাহন মানুহৰ কোলাহলৰ পৰা আঁতৰত মুকলি মনেৰে উমলি জামলি সময় পাৰ কৰিছে জন্তুসমূহে। গড়, বাঘ, হাতী, বনৰীয়া মহ, হৰিণা ইত্যাদি জীৱ জন্তুৰ লগতে অজস্ৰ চৰাই চিৰিকটিয়ে সমৃদ্ধ কৰি তুলিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা প্ৰকৃতিৰ ৰাণী মানাহ ৰাষ্ট্ৰীয় উদ্যানক। ইফালে পৰ্যটকৰে সৈতে জড়িত বিভিন্ন ব্যৱসায়ীসকলে অপেক্ষা কৰিছে আগন্তুক পৰ্যটন বৰ্ষলৈ। যোৱা বৰ্ষৰ তুলনাত আগন্তুক পৰ্যটন বৰ্ষই মানাহ পৰ্যটন উদ্যোগক লাভান্বিত কৰিব বুলি আশা কৰিছে পৰ্যটনৰ সৈতে জড়িত ব্যৱসায়ীসকলে। আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছে। এই কিছু প্ৰতিটো সিজনত এনেকুৱা বাৰিষা টাইমত এটা বন্ধ হৈ থাকে আৰু অক্টোবৰ মাহত ঠিক অক্টোবৰ মাহৰ লগে লগে তেওঁলোকে খোলে আৰু আৰম্ভ কৰে। তো ঠিক তেনেধৰণে এই বন্ধৰ মাজতো বিভিন্ন জীৱ জন্তু উৎফুল্লিত হৈ পৰিছে, তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে। গতিকে এইটো এটা ভাল খবৰ যে আমি দেখি আহিছো যে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন জীৱ জন্তুৰ সংখ্যা বাঢ়িবলৈ ধৰিছে আৰু তাৰ মাজত মানে তেওঁলোকৰ এটা ব্যতিক্ৰমী দৃশ্য আমি দেখিবলৈ পোৱা গৈছে। গতিকে আমি আশা কৰিছো এইবেলি পৰ্যটকৰ কাৰণে ভাল এটা খবৰ আহিব। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যেনেধৰণে আশাৰ বতৰা কঢ়িয়াই আনিছে ঠিক তেনেধৰণে এইবেলি মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বাঢ়িব। আৰু যেনেধৰণে বৰ্তমান প্ৰচাৰ মাধ্যমত চলি আছে, মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিভিন্নজনে পোষ্ট কৰি আছে, আমি আশা কৰিব পাৰো যে মানাহ ৰাষ্ট্ৰীয় উদ্যান এইবেলি এক উচ্চ পৰ্যায়ত গুচি যাব আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এটা সুকীয়া এটা স্থান লাভ কৰিব বুলি আমি আশা কৰিব পাৰো। জীৱ জন্তুসকল মুক্ত মনেৰে বিচৰণ কৰিছে আৰু তেওঁলোকৰ মাজত এটা ফূৰ্তি তামচা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। মানাহখনটো টোটেলি বন্ধ হয়, কিন্তু পৰ্যটক যিহেতু নাই, তথাপি আৰু মানে কি মানাহত এতিয়া যিবিলাক জীৱ জন্তু আছে এতিয়া ৰং মনে হাঁহি আছে, ঘূৰি আছে, প্ৰকৃতি ধুনীয়াকে নাচি আছে। যোৱাবাৰৰ যিখিনি পৰ্যটক আহিছিল কিন্তু বহুত কমেই আৰু পৰ্যটকৰ সংখ্যাটো। এইবাৰ আশা কৰিছো যাতে পৰ্যটকটো যোৱাবাৰ কৰি বাঢ়ে, তাকেই বিশ্বাস ৰাখি বা তাকে মনোভাৱ ৰাখিহেঁতেন এতিয়া আশাবাদী আমি। আৰু তাৰ কাৰণে এতিয়া ভাবি আছো আৰু পৰ্যটকখিনি বাঢ়লি যিখিনি দাঁতি কাষৰীয়া মানুহ আছে হয়তো ভালকে চলিব পাৰিব, আৰু যিখিনি স্থায়ী বাসিন্দা মানুহখিনি যাতে যিখিনি ৰিচৰ্টৰ ওচৰত কাম কৰে সেইখিনি ভালকে চলিব পাৰে, সেইটোৱে আশাবাদী। আৰু এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে কোনো জাননী এতিয়ালৈকে দিয়া নাই, কিন্তু আশা ৰাখিছো অনাগত দিনবোৰ যেনেকে খোলে অক্টোবৰত সেইটোৱে অক্টোবৰৰ মাহতে ভাবি লৈছো আৰু যে সেনেকুৱা দিনতে হয়তো খুলিব বুলি। মুক্ত মনে বিচৰণ কৰি আছে জীৱ জন্তু বিলাকে, কাৰণ কিয় ঘাঁহনি যিবিলাক আছে ধুনীয়া, ইমান ডাঙৰ ডাঙৰ ঘাঁহনিবোৰ দেখা পোৱা যায়, তাৰপিছততো মুক্ত মনে হয়তো ঘূৰি ফুৰিবই। শালবৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।